জুবিন ক্ষেত্ৰৰ কথা এটা সুধো যেহেতু আহি আছে জন্মদিন আৰু হেতুকে কিছুমান বিতৰ্ক আৰম্ভ হৈছে মন্ত্ৰী অশোক সিংহল ডাঙৰ ইয়াতে আছে তেওঁৰ নাম হাঙুৰ খাই এটো আপোনালোকে তেওঁ কিয় জড়িত কৰিছে মই প্ৰশ্নটো স্যাৰ এটো কথা কৰিব খুজিছে যে যিমান পৰিখৰত তেওঁৰ হেৰি হ'ব গৈছে ক্ষেত্ৰত ইয়াক বিস্তৃত কৰাৰ কিবা পৰিকল্পনা আছে নেকি ভূপেন হাজৰিকাৰ পৰিখৰতকৈ ডাঙৰ নহয় ভূপেন হাজৰিকাৰ পৰিখৰটো খুব ঠেক হোৱা বুলি মানে ভাৰত ৰত্ন গৰাকীতকৈ আমি ওপৰত যদি যাওঁ পিছত সমাজে আমাক সমালোচনা কৰিব আৰু ইয়াৰ লগত গতিকে মই এটোৱে কলো যে ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনকে আমি সমানে ৰাখিব লাগিব কোনো বেছি নহয় কোনো কম নহয় জুবিন ক্ষেত্ৰৰ কাৰণে পৰিখৰ দিয়া হৈছে তাৰ লগত হাঙুৰ খোৱা এনে ধৰণৰ কথা বিভিন্ন কথা চৰ্চা চলিল যে কাবাৰ মাটি আছে মাটি নাই এনে ধৰণৰ কথা মই কথাটো কৈছো যে যেটো পৰিখৰ ধাৰ্য কৰা হৈছে সেই সীমাৰ সমীপত অশোক সিংহল আমি সমীপলৈকে কিয় যাব লাগে মই চাৰি সীমাৰ বাহিৰত আপুনি আপোনাৰ যেটো প্ৰশ্ন এই প্ৰশ্নটো ভাল লগা প্ৰশ্ন নহয় কালি আপুনি কব দিসাং ৰিসৰ্টলৈকেও যাওক আপোনাৰ প্ৰশ্নটোৱে খুব টেষ্টফুল প্ৰশ্ন নহয় ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছো যে অসমৰ দুগৰাকী হিয়াৰ আমঠু ভূপেনদা জুবিন দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো এটা আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক বাওঁফালেও যাওক ওপৰলৈকে যাওক তেনেকেতো নহব নহয় নে তেনেকে হ'ব পাৰে তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব পৰিখৰটো বৃদ্ধিৰ দাবী এটা আছে দাবীটো থাকিব কিন্তু এক হাতত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব এক হাতত জুবিন গাৰ্গক লৈ চলিব লাগিব গতিকে মই একদম ক্লিয়াৰলি প্ৰথম দিনাৰ পৰাই কৈ আছো যে ভূপেন হাজৰিকা জুবিন গাৰ্গক দুইজনকে সমানে মানে সমমৰ্যাদাৰে কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমি বেছিকৈ মাটি দিছো এতিয়া আপোনালোকে কব সোঁফালে যাওক বাওঁফালে যাওক ওপৰত যাওক এনেকেতো নহব তেতিয়ালেতো আমি মানুহজনক বিতৰ্কত ঠেলি দিয়া হ'ব আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংহলৰ লৈ আনিলে অশোক সিংহলৰ মাটি আছে অশোক সিংহলৰ ইস্যু উলিয়াওক তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে তানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে বিতৰ্কটো অশোক সিংহলৰ বিতৰ্ক হ'ব লাগে তাত জুবিনক কিয় হাঙুৰি ল'ব লাগে অশোক সিংহলক বেয়া পাই তাক ডাইৰেক্ট মাৰক তাৰ কাৰণে জুবিনক কিয় আনিব লাগে খালি জুবিনক লৈ অশোক সিংহলৰ গাত কাৰ মাৰিব নালাগে সিধা কাৰ মাৰিব লাগে ভাল মানুহ নহয় মাটি গুছাই দিও কোনো কথা নাই সেই নামটো কিয় ব্যৱহাৰ কৰিব লাগে কালি কংগ্ৰেছৰ প্ৰেসিডেন্টে ৰাতি কৈছে ভোট দিয়ক লগত লিখিছে জয় জুবিন হাৰে জুবিন তা মানে কি 26ৰ নিৰ্বাচনত এনেকে জুবিনক আমি বিতৰ্কত লৈ আহিম কংগ্ৰেছৰ দিনত ভূপেন্দাৰ সমাধি যিমান ভাল কৰি হ'ব লাগিছিল সিমান ভাল নহল মানুহে এতিয়াও দুখ কৰে জুবিনৰ সমাধি ভাল কৰি হ'ব লাগে আৰু মই সম্পূৰ্ণ স্বাধীনতা দিছো যে আপোনালোকে যি ধৰণে মোক ড্ৰয়িং কৰি দিয়ে মই তেনেকে কৰি দিম আমাৰ কোনো আপত্তি নাই তাৰ কাৰণে যিমান টকা খৰচ কৰিব লাগে সেই টকাটো কম কাৰণ জুবিনে জাতিটোক যিমান দি থৈ গৈছে আমি তাক ঘূৰাই দিবৰ কাৰণে আমি নোৱাৰিম গতিকে যি ধৰণে আমি পাৰো তেওঁৰ স্মৃতি আমি জীয়াই ৰাখিব লাগে